দুদিনীয়া কাৰ্যসূচীৰে মৰ্নিং ষ্টাৰ ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এনুৱেল ডেৰ আজি ইয়াত অনুষ্ঠিত হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীৰ মুকলি সভা আছিলে। আমাৰ মৰ্নিং ষ্টাৰ ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক আৰু স্কলাষ্টিক ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা, তেওঁলোকৰ কলা কৌশল, তেওঁলোকৰ পাৰদৰ্শিতাবিলাক প্ৰদৰ্শন কৰাৰ কাৰণে আমি ল'ৰা ছোৱালীবিলাকক এটা সুযোগ দিছিলোঁ আৰু ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট আন্তৰিকতাৰে আমাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি দুদিনীয়া এই কাৰ্যসূচীক এক সফল সমাপ্তিলৈ লৈ যোৱাত আমি যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ ইয়াত অকল বিদ্যায়তনিক বা স্কলাষ্টিক ক্ষেত্ৰতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হোৱা নাই। আমি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভা বিকশিত কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। তাৰ এটা উৎকৃষ্ট উদাহৰণ হ'ল ছায়েন্স এক্সিবিশ্যন। আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মানে ইন'ভেটিভ চিন্তা চৰ্চা কৰি তেওঁলোকে সৃষ্টি কৰা কিছু কলা কৌশল, তেওঁলোকৰ প্ৰতিভাখিনি বিকশিত কৰাৰ কাৰণে আমি সুযোগ ৰাখিছিলোঁ, ব্যৱস্থা ৰাখিছিলোঁ। আৰু ইয়াৰ বাবে ইয়াত কালি এই ছায়েন্স এক্সিবিশ্যনৰ দ্বাৰ উন্মোচন কৰাৰ পিছত যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰি তেওঁলোকে মানে লক্ষ্য চাই তেওঁলোক অভিভূত হৈছে। আমি আশা ৰাখিছোঁ আমাৰ SMCৰ বিষয়ববীয়াসকলে বা কৰ্তৃপক্ষই শিক্ষক শিক্ষয়িত্ৰীৰ লগত অভিভাৱক অভিভাৱকৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত মিলি এই অনুষ্ঠানটোক এক অনন্য মাত্ৰা দিবলৈ অনাগত দিনত সক্ষম হ'ব বুলি তাৰে কামনা কৰি আৰু আপোনালোকৰ এই অনুষ্ঠানটোৰ প্ৰতি দেখুওৱা সহৃদয়তাৰ প্ৰতি বিশেষকৈ প্ৰেছৰ মানুহখিনিক আমি আজি এই চাগতে অনেক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি যথেষ্ট সময় আমাৰ মাজত থাকি আমাৰ অনুষ্ঠান সম্প্ৰচাৰ কৰাত আৰু আমাৰ বিভিন্ন কাৰ্যসূচীক এটা এক্সপ'জাৰ দিয়াৰ কাৰণে যি তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে তেওঁলোকক আমাৰ ফালৰ পৰা অনেক ধন্যবাদ জনাইছোঁ।